উজাই অঞ্চলৰ ৰাইজৰ কাৰণে ডাঙৰ খবৰ যদি কোনোবা দেৰগাঁও নাৰণী নামতি উজনি অসমলৈ যাব বিচাৰে তেনেহলে তেওঁলোকৰ কাৰণে ডাঙৰ খবৰে চাওক মই আৰু এটা ভিডিও দিছিলো এই যিখন ইনোভা মোৰ পিছলে প্ৰতিদিন ৰাতিপুৱা 6টা বজাত উজাইৰ পৰা মানে যাত্ৰা আৰম্ভ কৰে ঠিক আছে আপুনি নীলবাগান ডবকা খদৰগাঁও মুৰাজাৰ জয়নগৰ বৃহত্তৰ অঞ্চলৰ পৰা আপুনি এই ইনোভাখনত ফুল এয়াৰ কন্ডিশন এসি আছে আপুনি যাব পাৰিব আমাৰ কইতে আমাৰ সাদ্দাম ভাই আছে কি জনাব আসলতে আসসালামু আলাইকুম আমাৰ এই গাড়ীখন আমি প্ৰত্যেক দিন ৰাতিপুৱা নাহৰণীলৈকে নাহৰণী নামতিলৈকে যায় যেটো মেথিগাঁৱৰ পৰা নাহৰণীলৈকে যায় ইয়াৰ আমাৰ এই বৃহত্তৰ অঞ্চলৰ যেনেকৈ মেথিগাঁও জয়নগৰ আপুনি ক'লে নাটেশ্বৰী মানে য'তে নাথাকক কিয় ইয়াৰ পৰা আমি এইটো গড়ৰ পৰা উঠাও আকৌ গড়ত এৰি দিওঁ এইটো ফেচিলিটি আমাৰ আছে আমি সকলো পেসেঞ্জাৰ লৈ এইটো হেৰি দিওঁ আমি ফেচিলিটি দিওঁ আপোনালোকে যদি যাব খোজে মোৰ লগত যোগাযোগ কৰিব পাৰিব নাম্বাৰটো কৈ দিয়ক মোৰ নাম্বাৰটো হ'ল 9365540369 মোৰ নাম্বাৰটো হ'ল আকৌ কৈ দিছোঁ 9365540369 প্ৰত্যেক দিন ৰাতিপুৱা আপোনালোকে যাব পাৰিব মেথিগাঁৱৰ পৰা মেথিগাঁও মাদ্ৰাছাৰ পৰা নাহৰণীলৈকে যায় আপোনালোকে যদি আপুনি খদৰগাঁও জয়নগৰ বা আশে-পাশে থাকে আমাৰ দাদাক কল কৰিব তো নিজে গৈ আপোনাক পিক আপ কৰিব আৰু তো নিজে আনি গৈ আপোনাক মন্তব্য স্থানত লৈ যাব ঠিক আছে এখন হৈছে ইনোভা হয়তো দেখাই দিয়াৰ কোনো প্ৰয়োজন নাই মোৰ ভিউৱাৰ্ছে চিনি পায় মই অনুৰোধ জনাইছো আপুনি বিশেষকৈ আগৰৰ যিটো কাট সাচি গছ বুলি কওঁ মাল আনিবলৈ সব মানুহে নাৰণী যায় ন গতিকে এইখন গাড়ীতে যাব মই নাম্বাৰ লগাই দিছোঁ ঠিক আছে নাম্বাৰ প্লেটটো এইটোৱে মই অলপ দেখাই দিয়া নাই গতিকে ভিডিওটো শেয়াৰ কৰিব বহুত মানুহ আছে মানে আমাৰ উজনি অসমলৈ যাব বিচাৰে তেওঁলোক এই গাড়ীতে আৰামত নিজে যাত্ৰা কৰিব পাৰিব ঠিক আছে আৰু মোৰ সাদ্দাম ভাই নাম্বাৰ আছে আৰু ভাড়াটো কেনে কৰে ভাড়াৰ ওপৰত ভাড়াটো মানে যেনেকৈ চলি আছে আমাৰ সবৰে যিসকলে যেনেকৈ ফেচিলিটি তেনেকৈ ভাড়াটো আমাৰ যদি বৃদ্ধি কৰা নাই বৃদ্ধি কৰা নাই যেহেতু আমি কমকৈ লৈ আছোঁ এনে যদি কোনোবাই হেৰি আমাৰ যেনেকৈ ধৰি নীলবাগানৰ পৰা যদি উঠায় মুৰাজাৰ পৰা উঠায় তেনেকৈ 400 টকা লয় গাড়ীখন মই ভিতৰত অলপ দেখাই দিছোঁ এই চাওক গাড়ীখনৰ ভিতৰত মই অলপ দেখাই দিছোঁ ঠিক আছে বহুত ধুনীয়া অলপ এনেকৈ ভিতৰৰ পৰা দেখাই দিয়া ৰাইজতে চাওক কোনোবা যাব আজিও যাবই চাওক কিবা কিবি বস্তু কম্বল কিবা কিবি বস্তু লৈছে ঠিক আছে সামগ্ৰীখিনি ইয়াতে পিছফালে লৈছে গতিকে আপুনিও আৰামত উজনি অসমত যাত্ৰা কৰিব পাৰিব আমাৰ নীলবাগানৰ পৰা ৰাতিপুৱা সদায় এই গাড়ীখন যাত্ৰা কৰে আমাৰ সাদ্দাম ভাইৰ নাম্বাৰ আছে যোগাযোগ কৰি আপুনি নাৰণী নামতি কক নগাঁও মানে দূৰ দূৰণিলৈ যাব পাৰিব ঠিক আছে ভিডিওটো শেয়াৰ কৰিব আসসালামু আলাইকুম